এয়া আজি দুপৰীয়া শাক ভাজি বনাবলৈ আছোঁ। জেঠুৰাবাই বঙাইগাঁও গৈছিলোঁ আমি ভণ্টিটোক থ'বৰ কাৰণে। সেইবোৰ যাওঁতে আকৌ কৈ দিলে আগতে চব্জি পাচলি দিবলৈ আছে। শাক উঠাই থৈছিলে, এই খুতুৰা শাক, তাৰপিছত লাও দুটাও গছতে লাও আছিল, ছিঙি দিব দিছে ৰাতি। এতিয়া কি গছৰ বেছিকৈ ছিঙিবও নোৱাৰে, ভেন্দিটোতো ছিঙা আছিল। তাৰপিছত গছৰ কেইটামান কটাৰ ওপৰত উৰহি এনেকৈ ছিঙি পেলাই দি দিছে। আকৌ তাৰপৰা এটা লাও, আকৌ উৰহি শাক বাইটিত আমি গোটাব লাগিব। অলপ দূৰৰ ঠাইত দি পঠাব শাকটো, আকৌ কোনোবা আহিছে লৈ যাব একো নহয়। এইবোৰ দেউতা এইফালে শাক ভাজি আজি খালি দুপৰীয়া, আকৌ এইফালে মুৰ্গী তৰকাৰী অকণমান আছে ৰাতিৰে হৈ যাব। তাৰপিছত আৰু চাওক ধুনীয়া একদম গছৰ লাও এটা দুটা দি পঠাইছে। মাছ আনি মাছ দি বনাম বুলি ভাবিছোঁ। এতিয়া চাওঁ মাছ যদি পাওঁ, আৰু ইয়াৰ গছৰ উৰহি ধুনীয়া একদম একেবাৰে ভাজি বব লাগিব। আৰু ইয়াৰ জেইফাক সোমবাৰৰ পৰা স্কুল আছে পুৰি। এয়া দুপৰীয়া ভাত ৰেডি কৰিছোঁ, শাক ভাজি। এইফালে মই বেছিকৈ শাক ভাজি লৈছোঁ, মই শাক চাক খাই ভাল পাওঁ। এইফালে অলপমান মুৰ্গী তৰকাৰী আছিলে, এইফালে আচাৰ, সেইফালে এনেকৈ লৈ লৈছোঁ। জেইফাক চাক বিচনাৰ কি অৱস্থা, চিজিল কৰোঁহে বেয়া কৰি দিয়ে, চিজিল কৰোঁ বেয়া কৰি, কিমান আৰু চিজিল কৰিম। সিহঁতে দুপৰীয়া ভাতটো খাই লৈলোঁ। কি হৈ গ'ল? জৌ ভাত বোলে। দুপৰীয়া ভাত সাজ খাই লওঁ। এয়া দুপৰীয়া ভাত খাব ওলাইছোঁ। 3টা বাজে, আজি সোনকালে কৈছে নে 4টা বাজে। জেইফা খালে ঝাও ভাত, মানে ঝাও ভাত বনাইছিলোঁ, ঝাও ভাত খালে। তাৰ ভাত চাত বাঢ়িলোঁ, আকৌ এই গাড়ী ওলাব লগা হ'ল, তলত গ'ল। ভাতটো খাওঁ। এয়া বিছনাতে, আমাৰ বেছিভাগ বিছনাতে খোৱা হয়, টেবুলত কমেই খোৱা হয়। এইটো অভ্যাস হৈ গৈছে আমাৰ বিছনাত খোৱা। এইটো জেইফাই ইমান উৎপাত কৰে, আহি গ'ল। তাই খোৱা মানে কি ক'ম, মানে অলপ অলপকৈ খাই থাকিব, এবাৰতে ভালকৈ পেটটো ভৰাই নাখায়। ইমান বান্দৰ আহিছে, মস্ত মস্ত 2টা 3টা, আকৌ সৰু বান্দৰ। মই মুৰ্গীকেইটা খালে যেন পাইছোঁ দেই। এটা মুৰ্গী নাই। মুৰ্গীকেইটা দেখা নাই, উৰি গ'ল নেকি সেইফালে। গ'ল চাগে, নালাগে। তলৰ ইফালে তোৰ কুকুৰাটো আছে নহয়, লৈ নে।